দেৱবাণী সংস্কৃতম শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্গত শংকৰদেৱ শিশু বিদ্যা নিকেতনসমূহত 2026 চনত সলনি হোৱা সংস্কৃত পাঠ্যপুথি আজি তৃতীয় শ্ৰেণীৰ দেৱবাণী সংস্কৃতমৰ 6 মাহিলী পৰীক্ষাত কোনকেইটা পাঠৰ প্ৰশ্ন আহিব আৰু মৌখিক কোন ধৰণৰ আহিব সেইখিনি আলোচনা কৰা হৈছে। গতিকে ভিডিঅ'টিৰ আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবলৈ নাপাহৰিবা। আমি গ্ৰীষ্ম বন্ধৰ লগে লগে এইটো কথাও চিন্তা কৰিব লাগিব যে গ্ৰীষ্ম বন্ধৰ খোলাৰ পাছতে আমাৰ পৰীক্ষাসমূহ পুনৰ অনুষ্ঠিত হ'ব। গতিকে 6 মাহিলী পৰীক্ষালৈকে আমি পাঠসমূহ চোৱাটো অতি প্ৰয়োজন। সেয়ে মই চেনেলৰ জৰিয়তে সম্পূৰ্ণ পাঠসমূহ 6 মাহিলী পৰীক্ষালৈকে কোনকেইটা পাঠ আহিব আগবঢ়াই দিছোঁ। গতিকে আকৌ এবাৰ আলোচনা কৰিব বিচাৰিছোঁ যে 6 মাহিলী পৰীক্ষাত পাঠ কোনকেইটা আহিব। যে মংগলাচৰণম প্ৰথমঃ পাঠঃ দ্বিতীয়ঃ পাঠঃ তৃতীয়ঃ পাঠঃ চতুৰ্থঃ পাঠঃ পঞ্চমঃ পাঠঃ ষষ্ঠঃ পাঠঃ সপ্তমঃ পাঠঃ অষ্টমঃ পাঠঃ আৰু নৱমঃ পাঠঃ। গতিকে প্ৰথমতে আছে মংগলাচৰণম। মংগলাচৰণমটো বিশেষ নাই, দুটা শাৰী আছে কেৱল, তোমালোকে সেইটো মুখস্থ কৰি ৰাখিবা। প্ৰথমঃ পাঠত আছে পদ পৰিচয়, পুস্তকম, লেখনি, অংকনি এনেকুৱা ধৰণৰ শব্দবোৰৰ সৈতে পদসমূহ দিয়া হৈছে। লগতে দিয়া হৈছে দেৱানাং নামানি লিখত, য়ানানাং নামানি লিখত এনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব পাৰে, খালী ঠাই হ'ব পাৰে আৰু বিভিন্ন ক্ৰিয়াপদসমূহ ব্যৱহাৰ কৰিবলৈ দিয়া হৈছে। বালকঃ পঠতি, আচাৰ্যঃ লিখতি এনেকুৱা ধৰণে। দ্বিতীয় পাঠ আছে সম্ভাষণম। কেনেধৰণে কথা বাৰ্তা পতা হয় আচাৰ্য আৰু ছাত্ৰ ছাত্ৰীৰ মাজত কথা বাৰ্তা ইয়াত দেখুওৱা হৈছে সম্ভাষণম। ইয়াত পুনঃ পঠতো বুলি যিখিনি দিয়া আছে গচ্ছটো গচ্ছন্তু একবচন আৰু বহুবচন কৰাৰ যিটো প্ৰক্ৰিয়া সেইটো চাবা। ইয়াত বাক্যসমূহ একবচন আৰু বহুবচন কৰিবলৈ দিয়া হয়। 3 নম্বৰতে দিয়া হৈছে মাতা মম মাতা দেৱতাহা, অৰ্থাৎ এটা গীত দিয়া হৈছে, গীতটো ভাল ধৰণে কণ্ঠস্থ কৰিবা। মম মাতা দেৱতাহা সুৰত গালে সোনকালে মুখস্থ হ'ব। চতুৰ্থতে দিয়া হৈছে শিষ্টাচাৰহ। শিষ্টাচাৰহ পাঠটোত কেনেধৰণে কথা বাৰ্তা কৰা হয়, এজন ছাত্ৰ কেনেধৰণে এখন ঘৰলৈ আহিছে সেইখিনি দেখুওৱা হৈছে, সন্ধি দেখুওৱা হৈছে। আৰু পঞ্চম পাঠত দিয়া হৈছে সংখ্যাবোৰ। সংখ্যাবোৰ 1ৰ পৰা 4লৈকে লিংগ অনুসৰি বেলেগ বেলেগ হয়, সেইটো কথা মই আগতো কৈছোঁ, সেইখিনি চাবা। তাৰ পিছতে যিমানখিনি সংখ্যা আছে ইয়াত 30লৈকে দিয়া হৈছে, সেইখিনি সংখ্যা লিংগ অনুসৰি কোনো সলনি নহয়, একেই থাকে অভ্যাস সহজ। গতিকে সংখ্যাবোৰ ব্যৱহাৰ দেখুওৱা হৈছে। 6ষ্ঠ পাঠত দিয়া হৈছে সময় জ্ঞান। সময় জ্ঞানত বিভিন্ন প্ৰশ্ন হ'ব পাৰে। প্ৰাতঃ কালস্য পঞ্চবাদন দীপকঃ পঞ্চবাদন উত্তিষ্ঠতি, গতিকে তাত প্ৰশ্ন হ'ব পাৰে দীপকঃ কদা উত্তিষ্ঠতি এনেকুৱা ধৰণে। 7ম পাঠত দিয়া হৈছে কুটুম্ব বোধঃ। ইয়াত সম্বন্ধবোৰ আমি কেনেধৰণে কৰোঁ সেই সম্বন্ধখিনি দেখুৱাব লাগিব। 8ম পাঠত দিয়া হৈছে সুভাষিতানি। সুভাষিতানি তোমালোকে শ্লোকখিনি মুখস্থ কৰিবা। ইয়াৰ শ্লোক নিৰ্দিষ্ট কৰি লিখিবলৈ দিয়া হয়। 2 নম্বৰ শ্লোকটো লেখা বা 1 নম্বৰ শ্লোকটো লেখা এনেকৈও দিয়া হয়। তাৰোপৰি ইয়াৰ পৰা খালী ঠাই হ'ব পাৰে। আৰু শেষত দিয়া হৈছে নৱমঃ পাঠঃ পৰ্যাবৰণম। পৰ্যাবৰণম পাঠটো ইতিমধ্যে আলোচনা কৰা হৈছে, প্ৰশ্নোত্তৰ দিয়া হৈছে, তোমালোকে চাবা। পৰ্যাবৰণৰ পাঠটো যাতে ভাল ধৰণে কৰিব পৰা উত্তৰসমূহ অত্ৰ কেই শান্তি উদ্যানং কুত্ৰ অস্তি এনেকুৱা ধৰণৰ পৰ্যাবৰণৰ পাঠটো দিয়া হৈছে। তাৰপিছতে দিয়া হৈছে মৌখিক। মৌখিকৰ বাবে আমি যিখিনি পাঠ প্ৰয়োজন হয় এই সম্ভাষণতে আমি আলোচনা কৰি আহিছোঁ। গতিকে মৌখিকত কি কি ধৰণৰ প্ৰশ্ন সুধিব পাৰে, সেইখিনি প্ৰশ্ন কেনেকুৱা ধৰণৰ হ'ব পাৰে অকণমান কৈছোঁ, সেইখিনি চাবা। মৌখিকত কেনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব, সংস্কৃততে উত্তৰ দিব লাগিব যিহেতু এইখিনি। নিজৰ নাম, থকা ঠাইৰ নাম, পিতৃ মাতৃৰ নাম, আত্মীয়ৰ নাম, বিষয় আচাৰ্যৰ নাম, প্ৰধান আচাৰ্যৰ নাম, নিকেতনৰ নাম ইত্যাদি এনেকুৱা ধৰণৰ প্ৰশ্ন। সংস্কৃতত কেনেধৰণে সোধা হ'ব যে ভৱতঃ নাম কিম বা তব নাম কিম এনেকুৱা ধৰণে সোধা হয়। গতিকে উত্তৰটো কেনেকুৱা হ'ব, মম নাম বুলি কৈ পেলাই নিজৰ নামটো ক'ব লাগিব। থকা ঠাইখনৰ নামটো সুধিলে যেনিবা ভৱতঃ গৃহং পুত্ৰ অস্তি, ভৱানৰ পুত্ৰ বসতি, তুমি ক'ত বাস কৰা, অহং গ্ৰামে বসামি বা অহম নগৰে বসামি, বা নিজৰ ঠাইখনৰ নাম ক'ব পাৰি। ভৱতঃ জনকস্য নাম কিম, জনন্যা নাম কিম, অৰ্থাৎ তোমাৰ মাৰ নাম কি, দেউতাৰ নাম কি। জনকঃ মানে দেউতা, জনন্যা মানে মা, গতিকে জনন্যা নাম কিম, মাৰ নাম কি। মম জনন্যা নাম, এনেধৰণে কৈ নিজৰ মাকৰ নামটো ক'ব। আত্মীয়ৰ নাম ভৱতঃ অগ্ৰজস্য নাম কিম, অনুজায়া নাম কিম, দাদাৰ নাম কি, বাইদেউৰ নাম কি এনেকুৱা ধৰণৰ, বা ভাইটিৰ নাম অনুজহ নাম কিম, ভাতৃৰ নাম কি এনেকুৱা ধৰণৰ।
ভৱতঃ সংস্কৃত আচাৰ্য নাম কিম ভৱতঃ নিকেতনস্য প্ৰধান আচাৰ্য নাম কিম ভৱতঃ নিকেতনস্য নাম কিম এনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব পাৰে গতিকে अस्माकम निकेतनस्य नाम शंकरदेव शिशु विद्या निकेतन বুলি নিকেতনখনৰ নাম ক'ব পাৰিবা তেনেকে अस्माकम निकेतनस्य प्रधान आचार्यस्य नाम এনেধৰণে ক'ব লাগিব গতিকে আজিলৈ পাঠ ইমানতে সামৰিছো পৰৱৰ্তী নতুন পাঠ লৈ আহিম চেনেলটো চাই থাকিবা আৰু চেনেলটো যদি নতুন এবাৰ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পাঠসমূহ লগে লগে লাভ কৰিবা নমো নমঃ